তো কেৰিয়াৰ মেলাটো ডায়েটে প্ৰথম কৰিছে চাগে হয়, প্ৰথম কৰিছে। গতিকে এইটো এটা খুব ভাল পদক্ষেপ জেনেৰেলি আমাৰ ডায়েটে এনেকৈ নকৰে আমাৰ মহাবিদ্যালয়সমূহ বা বিদ্যালয়সমূহে কৰি থাকে কিন্তু ডায়েটে এইটো কৰিছে এইটো ভাল পদক্ষেপ আৰু যিহেতু আমাৰ ইয়াত যথেষ্টখিনি উপযুক্ত নৱপ্ৰজন্ম আছে চৰকাৰী খণ্ডৰ কাৰণেই হওক ব্যক্তিগত খণ্ডৰ কাৰণে হওক বা স্বনিয়োজনৰ কাৰণে হওক গতিকে আমি তেওঁলোক কোন দিশত যাব কেনেকৈ স্বনিয়োজন কৰিব বা চৰকাৰী খণ্ডত গ'লে কেনেকৈ ক'ব এই গোটেই কথাখিনি কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু এই দায়িত্বটো ডায়েটে লৈছে আৰু খুব ভালদৰে কৰিছে এইটো ভাল পদক্ষেপ আমি খুব ডায়েটৰ উদ্যোগত এই দুদিনীয়া কাৰ্যসূচীৰে কেৰিয়াৰ মেলা আমি অনুষ্ঠিত কৰিছোঁ আৰু আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ যে বহু কষ্টৰ এইটো ডায়েটৰ আমাৰ মৰিগাঁও জিলাৰ ডায়েটৰ এটা সপোন আছিলে যে আমি মৰিগাঁও জিলাখনৰ কাৰণে শিক্ষা ক্ষেত্ৰখনৰ কাৰণে বিশেষকৈ শিক্ষা ক্ষেত্ৰৰ যিবোৰ স্কুল আছে মহাবিদ্যালয় আছে শিক্ষাগুৰুসকল আছে অভিভাৱকসকল আছে সকলোৰে উদ্দেশ্যে আমি দুদিনীয়া কেৰিয়াৰ মেলা উদযাপন কৰিম আৰু সেইটোৱে আমাৰ বিশেষ কথাটো এনেকুৱা ধৰণৰ আছিলে যে আমি ভাবিছোঁ যে এই জিলাখনৰ যদি উন্নতিৰ হকে কাম কৰিব লগা হয় ডায়েটখন হ'ল এটা মুখ্য শিক্ষা ক্ষেত্ৰখনৰ এটা মুখ্য অনুষ্ঠান প্ৰত্যেকখন জিলাৰে আৰু সেই অনুষ্ঠান আমি যিবোৰ ট্ৰেইনিং চলি আছে ট্ৰেইনিংটো আছে ডে টু ডে আমি ট্ৰেইনিংবিলাক আছে তাৰ উপৰিও আমি কিছুমান এডিশ্যনেল এই জিলাখনৰ কাৰণে কাম কৰিব পাৰোঁ নেকি আজি কেৰিয়াৰ মেলা যিটো অনুষ্ঠিত কৰিছোঁ এইটো এটা আমাৰ এডিশ্যনেল ৱৰ্ক এইটো আমাৰ কাৰিকুলাম বা এইটো এনেকুৱা ক্ষেত্ৰখনত নহয় যে আমি জিলাখনৰ শিক্ষা ক্ষেত্ৰখনত আমি কিছু আগবঢ়াই নিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে আমি কি কৰিব পাৰোঁ